অসম নাগালেণ্ড সীমান্তৰ জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সম্পৰ্কত অসম চৰকাৰ সদায় সচেষ্ট হৈ আহিছে, সদায় পদক্ষেপ লৈ আহিছে। যেতিয়াৰ পৰা বিজেপি চৰকাৰ হৈছে 16 চনৰ পৰা তেনেধৰণৰ কোনো অপ্ৰীতিকৰ ঘটনা বিশেষ ঘটা নাই। কিন্তু আপোনালোকে আচৰিত হ'ব যে 16 চনৰ আগত কংগ্ৰেছৰ চৰকাৰৰ দিনত কেৱল সৰু পথাৰতে চৰকাৰী তথ্য অনুসৰি নগা দুৰ্বৃত্তৰ হাতত 121 জন লোকৰ মৃত্যু হৈছিল। বহুত লোক কেৱল সৰু পথাৰতে। গতিকে সৰু পথাৰটো অসম নাগালেণ্ড সীমান্তৰ যি সমস্যা, ই এক যথেষ্ট জটিল সমস্যা আৰু সুপ্ৰিম কোৰ্টত আছে। এই বিষয়টো আজি এটা যোগাত্মক আলোচনা হ'ব বুলি মই আশা কৰিছোঁ আৰু সৰু পথাৰ ৰাইজৰ বাবে ই এটা ভাল খবৰ। আমি যেতিয়া উৰিয়াম ঘাটত এভিকশ্যন হৈছিল তেতিয়াও আমি দেখা পাইছিলোঁ যে ৰেংমাৰ আশে পাশে নগা আহিছিল, এতিয়াও নগা আহি আছে, তেনেকুৱাই হৈ আছে। কথাটো নগা অহা আৰু নহালৈ কথা নাই। অসমত যেনেকৈ বিহাৰী লোক আহে, মাৰোৱাৰী লোক আহে, মণিপুৰী লোক আহে দখল কৰিবলৈ, বা কিন্তু নগাই দখল কৰা কোনো ৰেকৰ্ড আমাৰ হাতত নাই। এই যোৱা চৰকাৰীভাৱে কোনো দখল কৰা ৰেকৰ্ড নাই। এই যোৱা এভেকশ্যনৰ পাছত বা মোৰ কাৰ্যকালত এঘৰো নগা মানুহে অসমত আহি ঘৰ বনোৱাহি। কৰ বিচৰাটো কি হৈছে আজি যিটো তাত আমি দেখিছোঁ, যিটো কৰ বিচাৰিছে আচলতে কাগজখন দিছে NSCNA, চৰকাৰে কৰ বিচৰা নাই। আৰু তেওঁলোকে কাগজখন দিছে নাগা ভিলেজ কাউন্সিলৰ হেডৰ কাৰণলৈ। তাৰ এটা ফটোকপি আহি অসমত দি গৈছিলেহি। মই ভাবোঁ এই কাগজখন কোনোবাই বদমাচি কৰিছে। কিন্তু তাতকৈ ডাঙৰ কথা হ'ল যে নাগালেণ্ড চৰকাৰে অসমৰ মাটিত আহি চেঞ্চাছ কৰিবলৈ প্ৰচেষ্টা চলাইছে। বহু লোকৰ ঘৰত নাম্বাৰ দিছে। আমাৰ ৰাইজে ইতিমধ্যে নাম্বাৰবিলাক মোহাৰি দিছে। আমি প্ৰতিবাদ কৰিছোঁ, কোনোপধ্যে মানি লোৱা নহ'ব। মই সেইটোহে ডাঙৰ কথা বুলি ভাবোঁ। কৰ বিচৰা ধৰণৰ ঘটনা যোৱা 50 বছৰ সীমান্তত হৈ আছে। এতিয়া আগতে যদি 100% হৈছিলে, এতিয়া 0.001% হৈছে। নগা চৰকাৰৰ যিটো চেঞ্চাছ বুলি ক'লে আপুনি, কিমান দূৰলৈকে সোমাই আহিছে সীমান্তৰ? একেবাৰে সীমাত লাগি থকা গাঁও, এই গাঁৱত আহি পেলাই কিছুমান ঘৰত তেওঁলোকে নাম্বাৰ দিছিল আৰু তেওঁলোকক বিভিন্ন প্ৰলোভন দিবলৈ যত্ন কৰিছিল। কিন্তু তেওঁলোকে সেই প্ৰলোভনৰ মুখামুখি নহ'ল আৰু নিজৰ নম্বৰবিলাক তেওঁলোকে মোহাৰি দিলে। আৰু কোনো অসমীয়া লোকে নাগালেণ্ডৰ চেঞ্চাছত সহযোগ নকৰে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা গুৰুত্বপূৰ্ণ বিষয় যে নগাৰ আগ্ৰাসন, সীমামূৰীয়া ৰাজ্যসমূহত, অসমত আচলতে সীমামূৰীয়া ৰাজ্যৰ আগ্ৰাসন, নগাৰ আগ্ৰাসন, এনেকুৱা ধৰণৰ অভিযোগ বহু আহি আছিল বা বিভিন্ন সময়ত নগাই সেই ধৰণৰ কাম কিছুমান কৰি আহিছিল। আৰু এইবাৰ নগাই 100 টকাকৈ কৰ বিচাৰি আহিছে। NSCNৰ ফালৰ পৰা এখন পত্ৰ দি যোৱা হৈছে। আৰু এই মুহূৰ্তত সৰু পথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে আৰু এটা অভিযোগ উত্থাপিত কৰিছে যে নাগালেণ্ড চৰকাৰে অসমৰ মাটিত সোমাই, সৰু পথাৰ সমষ্টিত অসমৰ মাটিত সোমাই ছাৰ্ভে কৰিব বিচাৰিছে। অৰ্থাৎ সৰু পথাৰ সমষ্টিত নাগালেণ্ডৰ সীমামূৰীয়া যিসমূহ অঞ্চল আছে, সেই অঞ্চলসমূহত বহুকেইটা ঘৰত তেওঁলোকে দাগ দি থৈ গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।